আমি অসমলৈ যাব লগা হোৱাৰ বাবে ডেৰমাহৰ বাবে ডিউটিৰ পৰা বিৰতিত আছিলোঁ। আজি ডেৰমাহৰ পাছত প্ৰথমটো দিন মই ডিউটিলৈ আহিছোঁ। মৰ্ণিঙতে আহি পনীৰ চিমলা মিক্সি চব্জি বনাব লৈছোঁ। বাচ্চাসকলক টিফিন পেক কৰি দিব লাগে। পনীৰ চিমলা মিক্সি বনাবৰ বাবে পিঁয়াজখিনি অকণমান ভাজি ল'লোঁ। তাৰপাছত ইয়াত দি দিলোঁ চিমলা মিক্সিখিনি দীঘলকৈ কাটি। ৰেড কালাৰ চিমলা মিক্সি মোৰ লগত এভেইলেবল আছিল, তাকে ব্যৱহাৰ কৰিলোঁ। লগতে এটা টমেটো দিলোঁ আৰু এইপিনে পনীৰখিনিও দীঘলীয়াকৈ কাটি ইয়াৰ লগত এড কৰিলোঁ। এইপিনে ৰুটি বনাই তেওঁলোকক টিফিন পেক কৰি দিলোঁ। দুপৰীয়াৰ বাবে বনাবলৈ লৈছোঁ চিকেন কৰি। তেওঁলোকে বহুত দিন হ'ল মোৰ হাতৰ চিকেন কৰি খাব পোৱা নাই হেনো, আৰু মোৰ হাতৰ চিকেন কৰি খাই তেওঁলোকে বৰেই বেছি ভাল পায়। সেয়েহে আজি বনাবলৈ ক'লে। মৰ্ণিঙৰ ভাগতে আনি দিলে আৰু মই এইপিনে দহি, হালধি, জলকীয়া গুড়ি আৰু ধনিয়া পাউডাৰ, এইপিনে ধনিয়া, আদা, ৰচুন, পদিনা এনেদৰে পিচি লৈছিলোঁ। সেইখিনি পেষ্টখিনিত মিলাই দিলোঁ, মানে দহিখিনিৰ লগত সুন্দৰ কৰি মিক্স কৰি। আৰু এইপিনে চিকেনখিনি ধুই লৈছিলোঁ, ধুই মেলি আৰু ইয়াত মিক্স কৰি দিলোঁ। এইখিনি মেৰিনেট কৰি মই প্ৰায় 20 মিনিটৰ বাবে ঢাকন দি ৰাখি থ'ম। তাৰপাছত মই চিকেন কৰি তেওঁলোকক বনাই খুৱাম। আৰু চিকেন কৰি বনোৱাৰ আগতে ময়ো অকণমান বোলো কিবা এটা খাই লওঁ। কিনো খাওঁ, মৰ্ণিঙৰ ভাগতে খাব লৈছোঁ গাখীৰ। মানে তেওঁলোকৰ ঘৰত মোক চাহ খাবলৈ বৰকৈ নিদিয়ে। মোৰ মানে চাহ খাওঁতে বেমাৰ হৈ গৈছিল। অকল চাহকে খাওঁ, ভাত পানী নাখাওঁ যে, চাহে ভোকটো কমাই দিয়ে কাৰণে মোক তেওঁলোকে গাখীৰ খাবলৈ দিয়ে। সেয়েহে গাখীৰকণ খাই ল'লোঁ। চিকেন বনোৱাৰ আগতে মামী পাপাজীলৈ বনালোঁ আলু বড়ি পনীৰ আৰু কালাপিলা ডাল। মানে মামী পাপাজীয়ে তেওঁলোকে নাখায় চিকেন, আৰু মেডাম ছাৰহঁতলৈ চিকেন বনাইছোঁ। সকলোৰ বাবে এটা এটা আইটেম কৰি বনাবৰ বাবে মই চিকেনখিনি মেৰিনেট কৰিছিলোঁ দহি দি, আৰু সেই দহিখিনি অকণমান শুকাই যাবৰ বাবে টাৱাত এনেদৰে অকণমান ভাজি ল'লোঁ চিকেনখিনি। আৰু এইপিনে মই বনাব লৈছোঁ জীৰা ৰাইচ। ইয়াৰ লগত জীৰা ৰাইচ খাই তেওঁলোকে ভাল পায়, সেয়েহে জীৰা ৰাইচ বনাব লৈছোঁ। তাতে এটা পিঁয়াজো দিলোঁ, আৰু কুকাৰটোত পিঁয়াজ এটা সৰুকৈ কাটি ভাজি তাত মই এই ভাজি লৈছিলোঁ যে চিকেনখিনি এড কৰিলোঁ। আৰু টাৱাখনতে অকণমান পানী দি টাৱাখনৰ মছলাখিনি এৰুৱাই ল'লোঁ। আৰু ইয়াত মই বিলাহী, পিঁয়াজৰ এনেদৰে মছলা বনাই ৰাখোঁ, সেইখিনি ইয়াত 2 চামুচমান এড কৰিলোঁ। আৰু এইখিনি সুন্দৰ কৰি পানী অকণমান ঢালি কুকাৰত চিটি আহিবলৈ ৰাখি দিলোঁ। তাৰপাছত বনাবলৈ লৈছোঁ মই আচাৰ, মানে জলকীয়া আচাৰ। আৰু জলকীয়া আচাৰ বনাবৰ বাবে জলকীয়াখিনি সুন্দৰকৈ কাটি মানে ধুই এতিয়া কাটিছোঁ। মানে সকলো কাম মানে এটা কাম কৰি আছোঁ, আৰু ইয়াত মই এটা কাম লাগি আছোঁ। তাৰপিছত এইটো চাইডে আকৌ কাপোৰ মেচিনত চলি আছে। মানে কাপোৰ মেচিনটো দেখাই দিছোঁ এপাক। কাপোৰ মেচিনত এইপিনে চলাই আছে কাম কৰা আৰু এগৰাকী বাইদেউ যিহেতু আছে তেওঁলোকৰ ঘৰত, তেওঁলোকে মানে এই কাপোৰখিনি ৰ'দত দিবগৈ। আৰু এইগৰাকী হৈছে তেওঁলোকৰ ঘৰত মোৰ অবিহনে কাম কৰা, মানে তেওঁ ঘৰৰ চাফ চাফাই কৰে আৰু মই কৰোঁ তেওঁলোকৰ ঘৰত কুকিং। আৰু এইপিনে তেওঁ চাফ চাফাই কৰি আছে। মামীজী যিহেতু পাপাজী আহি আছে, তেওঁলোকে চাহ খাওঁ বুলি ক'লে, আৰু তেওঁলোকে চাহ মানে একদম নৰ্মেল খায়, গাখীৰ কম খায়, পানীটো বেছি দিয়ে। আৰু সেয়েহে তেওঁলোকৰ বাবে মই 2 কাপ চাহ বনাই দিলোঁ। আৰু চাহ বনাই এইপিনে বাচন বৰ্তনখিনি এৰি এতিয়া মই ঘৰত যাবলৈ ওলাইছোঁ, কাৰণ যিহেতু মোৰ ডিউটি ছুটি হৈ গ'ল। আৰু তেওঁ কাম কৰি আছে, মই যাব হয়, তেওঁ আহি পায়হি, তেওঁ কামত লাগি আছে, মোৰো ডিউটি ছুটি হ'ল, মই এতিয়া ঘৰলৈ আহিব ওলাইছোঁ। আৰু আজি মোৰ প্ৰথমটো দিন, মানে অসমৰ পৰা অহাৰ পাছত প্ৰথমটো দিন। আৰু এইটো চাইডে মোৰ চেণ্ডেলযোৰ মই পিন্ধি ল'লোঁ। তাৰপাছত যাওঁ ঘৰলৈ। মোৰ ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে সকলোকে অশেষ ধন্যবাদ জনালোঁ। আৰু মোৰ মৰমৰ স্কুটিখন, সেইখনকে লৈ যাওঁগৈ। বাই বাই, লাভ ইউ অল ফ্ৰেণ্ডছ।